সংস্থাপনহীনতাক প্ৰত্যাহ্বান জনাইছে ৰঙিয়াৰ দুদতিয়াৰ এগৰাকী আদৰ্শ খেতিয়কে। আলু আৰু মাকৈ বিপ্লৱৰ সূচনা কৰি আদৰ্শৰ পথ দেখুৱাইছে মুকুট আলীয়ে। প্ৰায় ৮০ বিঘা মাটিত বৈজ্ঞানিক পদ্ধতিৰে আলু আৰু মাকৈৰ খেতি কৰি মুকুট আলীয়ে প্ৰতি বছৰে ৩৫ লাখৰ পৰা ৪০ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিছে। তেওঁৰ উৎপাদিত আলু আৰু মাকৈ কামৰূপ, নলবাৰী, বাক্সা, মঙলদৈ আৰু গুৱাহাটীৰ বজাৰত ব্যাপক চাহিদা থকা সামগ্ৰী হৈ পৰিছে। কেৱল নিজে স্বাৱলম্বী হৈ থকা নাই, মুকুট আলীৰ প্ৰেৰণাত আৰু পথ প্ৰদৰ্শনত আজি কেইবাখনো গাঁৱৰ আৰু ২০টা পৰিয়ালে কৃষিকে জীৱিকা হিচাপে বাছি লৈ স্বাৱলম্বী জীৱন গঢ়ি তুলিছে। এইগৰাকী খেতিয়কে প্ৰমাণ কৰিলে কৃষি কেৱল খাদ্য যোগান নহয়, সন্মানজনক আৰু লাভজনক বৃত্তিও হ'ব পাৰে। শিক্ষিত যুৱক-যুৱতীসকল তেওঁৰ আহ্বান, চৰকাৰী চাকৰিৰ আশাত হাৰ নামানি মাটিৰ লগত জড়িত হওঁ। কষ্ট কৰিলে চাকৰিৰ দৰমহাতকৈ বহুগুণে অধিক উপাৰ্জন হ'ব। এই পথতে আছে প্ৰকৃত স্বাৱলম্বিতা। কিন্তু এই সফলতাৰ মাজতো মুকুট আলীৰ মনত এক গভীৰ শোক। আদৰ্শ খেতিয়ক হোৱাৰ পিছতো জলসিঞ্চন বিভাগৰ পৰা পানীৰ যোগান আৰু কৃষি বিভাগৰ পৰা সাৰ বীজৰ সহায় একেবাৰে নোপোৱা বুলি তেওঁ দুখ প্ৰকাশ কৰে। এই অভিযোগ প্ৰশ্ন উত্থাপন কৰে, যিসকলে সঁচাই দেশৰ অন্নদাতা তেওঁলোকক চৰকাৰে কিমান গুৰুত্ব দিয়ে। মুকুট আলী এতিয়া কেৱল এজন খেতিয়ক নহয়, এটা প্ৰেৰণা। তেওঁৰ জীৱনী কয়, মাটিৰ সৈতে মিলি থাকিলে সংস্থাপনহীনতা নহয়, সমৃদ্ধি আহে। এইগৰাকী আদৰ্শ খেতিয়কৰ কাহিনী অসমৰ প্ৰতিগৰাকী যুৱক-যুৱতীৰ বাবে এক উজ্জ্বল পৰিচয় পত্ৰ। কামৰূপ জিলাৰ দুদতিয়া গাঁৱৰ মোৰ নাম মহম্মদ মুকুট আলী। মই এটা খেতি কৰি আছোঁ আৰু বৰ্তমান ৮০ বিঘা মাটি মই খেতি লগাইছোঁ। ৪০ বিঘা আলু, ৪০ বিঘা মাকৈ। ইয়াত মোৰ লগত আছে ২০জনমান কৰ্মচাৰী আছে। কোনো ধৰণৰ ধৰক কৃষি বিভাগে মোক সাৰ পানী, আজিকালি গম পাওঁ যে বহুত সাৰ দিয়ে, ঔষধ দিয়ে বা মেডিচিন দিয়াৰ কাৰণে এই টাংকি দিয়ে, মোক কোনো ধৰণৰ মানে সঁহাৰিয়ে নিদিলে। এটা বস্তু তাৰমানে নাপালোঁ। এতিয়া মোৰ বৰষুণৰ কাৰণে কিছু খেতি মোৰ একবাৰ বয়াই গৈছে। মোটামুটি ৫ বিঘামান মাটি মই পুনৰ নতুনকৈ কৰিছোঁ। ১ বিঘা মাটিত পাৰ বিঘা ২০,০০০ টকা খৰচা পৰে। ২০ৰ পৰা ২৫ৰ ভিতৰত খৰচা পৰে, ২০,০০০ বা ২৫,০০০ টকা খৰচা পৰে। কিন্তু মই ৫ বিঘা মাটি আৰু নতুনকৈ ভাঙি কৰিলোঁ। কিন্তু অলপ যদি মোক সাৰ পানী কিবা যোগান ধৰিলে হয় বা অলপ জলসিঞ্চন বিভাগৰ যদি অলপ মোক পানী ব্যৱস্থা কৰি দিলে হয়, তেতিয়া মোৰ বিৰাট ভাল লাগিলে আৰু মই সুখী হ'লোঁ হয়। তেতিয়া মই হয়তো আৰু অলপ আগে যোৱাৰ কাৰণে মোৰ সাহস আহিলে। গতিকে কোনো ধৰণৰ মোক সাহস দিয়া মানে চৰকাৰৰ ফালৰ পৰাই কোনো ধৰণৰ সাহস নাপালোঁ, সাহস নিদিলে। সেইটোলৈ মোৰ অলপ মনটো বেয়া লাগিছে আৰু আজি ১.৫ মাহ হৈ গ'ল। গতিকে মই ইয়াত বহুত মোৰ চৰকাৰী বিষয়া, মই গ্ৰাম সভাক, SDC ছাৰ, এখেতসকলক মই SDC ছাৰক মই ভিডিঅ' ইয়াৰ পৰা দিয়া হৈছিলে। লগতে গ্ৰাম সভা নিউজ ডেস্ক ৰিপৰ্ট, ৰঙিয়াৰ পৰা সৰু খান।